আজি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জিলা সমিতিৰ লগতে মাৰ্ঘেৰিটা জিলা সমিতি শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো টাই আহোম যুৱ পৰিষদ অসম অৰ্থাৎ টাইপাৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। মাৰ্ঘেৰিটা জিলা সমিতি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শতাধিক সদস্যই মাৰ্ঘেৰিটা আৰক্ষী থানাত উপস্থিত হৈ টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উল্লেখ্য যে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান প্ৰজ্বলন কৰা প্ৰতিবাদতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ 55খন জিলা সমিতিয়ে টাইপাৰ বিৰুদ্ধে প্ৰতিখন থানাতে এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে সংঘৰ গহপুৰৰ চন্দ্ৰ বৰুৱা নামৰ সংঘৰ গৰাকী সদস্যই টাই আহোম জনগোষ্ঠীয় ধৰ্মীয় উৎসৱ মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে সংঘই লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘই সংঘৰ সংবিধান প্ৰজ্বলন কৰা কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে টাইপাৰ যিসকল কৰ্মকৰ্তাই এই দুষ্কাৰ্য সংঘটিত কৰিছে সেইসকলৰ বিৰুদ্ধে প্ৰশাসনিক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি মাৰ্ঘেৰিটা জিলা শাখাই আজি মাৰ্ঘেৰিটা থানাত এজাহাৰ দাখিল কৰিছোঁ। আমাৰ মূলৰ নিৰ্দেশনা আছিলে যে প্ৰতিখন জিলাতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থানাত এজাহাৰ দাখিল কৰিব, যিহেতু আমাৰ টাইপাৰ নামৰ এটা সংগঠনে আমাৰ হীৰৰ মুকুট স্বৰূপ যিখন সংবিধান আছিলে আৰু আমাৰ স্তম্ভ আছিলে, জয়গুৰু শংকৰ লিখা আছিলে তাত, সেই গুৰুজনাক তেখেতে পদাঘাত কৰিছে তেখেতলোকে। আৰু তেখেতলোকে পদাঘাত কৰা অকল নহয়, আমাৰ গোটেই জাতিটোৰ বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশুৰ পৰা বৃদ্ধলৈকে যিমানখিনি আই বাপসকল আছিলে, ভকত সমস্ত আছিলে, সকলোকে পদাঘাত কৰিছে। আমাৰ সকলোৱে অন্তৰ আজি কঁপি উঠিছে। ভিডিঅ' আমি চাব নোৱাৰিছোঁ। যাতে এনেকুৱা দুষ্কৃতিকাৰীক উচিত শাস্তি দিয়ক আৰু যিজন বাপৰ ক্ষেত্ৰত এই এই ঘটনাটো ঘটিবলৈ পালে তেখেতকো বিহিত ব্যৱস্থা লওক, সংঘই তেখেতক এঘৰীয়া কৰক, যাতে আৰু এনেকুৱা ধৰণৰ কোনো দুষ্কৃতিকাৰী আহি আমাক যাতে এনেকুৱা অপঘাত কৰিব নোৱাৰে। সেইবাবে আমি একত্ৰিত হৈছোঁ। হঠাতে আমি আহি একত্ৰিত হৈ আজি মাৰ্ঘেৰিটা থানাত আমি এজাহাৰ দাখিল কৰিছোঁহি। শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানৰ নিজৰ স্বকীয়তা আছে। এই সংবিধান, এই অনুষ্ঠানটোৱে পৰিচালনাৰ ক্ষেত্ৰত আমাৰ এখন নিৰ্দিষ্ট সংবিধান আছে। এই সংবিধানত উলংঘা কৰিলে আমাৰ ইয়াৰ উচিত ব্যৱস্থা লোৱা হয়, সংবিধানৰ আওতাত যদি কাম কৰে। কিন্তু টাইপাৰ নামৰ এটা সংগঠনে যোৱা 17 তাৰিখে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হীৰৰ মুকুট, আমাৰ সকলোৰে আৱেগৰ প্ৰতীক সংবিধান আৰু প্ৰতীকী দাহ কৰি তেওঁলোকে আমাৰ এই দুভাগ বস্তুৱেই দাহ কৰা নাই। তেওঁলোকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকতৰ হিয়াৰ আৰু আৱেগক তেওঁলোকে দাহ কৰিলে। ইয়াত আমি অতিশয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন সংগী, প্ৰতিজন ভকতে ক্ষোভিত হৈছোঁ। আৰু ইয়াৰ প্ৰতিবাদকল্পে আমি আজি মাৰ্ঘেৰিটা জিলা শাখাৰ সমস্ত ভকত বৈষ্ণৱে আহি মাৰ্ঘেৰিটা জিলাৰ হৈ আমি মাৰ্ঘেৰিটা থানাত এজাহাৰ দাখিল কৰিছোঁ, যাতে তেওঁলোকক এটা উচিত ব্যৱস্থা লয় আৰু ইয়াৰ এটা তদন্ত কৰি আমাৰ ভকতসকলৰ মন যেন হৃদয়ে স্পৰ্শ কৰে। কৃষ্ণ। যিষাৰ কথা আচলতে মই স্বতঃস্ফূৰ্তভাৱে ক'বলৈ মোৰ ভাষা নাই। আমাৰ গুৰুগৃহ শ্ৰীমন্ত শংকৰদেৱ সংঘ ভকতৰ হৃদয়ৰ স্তম্ভ, আৰু এই ভকতৰ হৃদয়ৰ স্তম্ভক কোনোবাই যদি পদাঘাত কৰে, আমি তাৰ এজন সংগী হিচাপে আমি অতি মৰ্মাহত হওঁ। ব্ৰাহ্মণৰ চণ্ডাল নিবিচাৰি কুল, দাতাটো চুৰতো যেন দৃষ্টি একতুল। সমগ্ৰ মানৱ জাতিক একতাৰ দোলেৰে বান্ধা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘই এখন বৰ্ণিল সমাজ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। লক্ষ লক্ষজন জাতি জনগোষ্ঠী ভাষা ভাষী লোকেৰে সমৃদ্ধ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন বৰ্ণিল সমাজ। আৰু এই সমাজখনৰ সংবিধানক কোনোবাই যদি জ্বলাই দিয়ে, আমাৰ কিন্তু অন্তৰে নহয়ে। গতিকে এই যিকেইজন ব্যক্তিৰ দ্বাৰাই এই কাৰ্যসূচীবিলাক হৈছে, সেই ব্যক্তিকেইজনক গণতান্ত্ৰিকভাৱে যথোচিত শাস্তি যদি প্ৰদান কৰা নহয়, তেতিয়াহ'লে সিহঁতে নিজৰ দেউতাকক পদাঘাত কৰাটো বাদ দিয়ক, সমগ্ৰ মানৱ জাতিক পদাঘাত কৰিব। আজি সেইকেইজন ব্যক্তিয়ে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘক পদাঘাত কৰাই নহয়, নিজৰ পিতৃপুৰুষক পদাঘাত কৰিছে। গতিকে এই বিপদৰ সন্ধিক্ষণত দুৰ্যোধন দুঃশাসন সদৃশ সেই সন্তান আমাৰ মাজৰ পৰা যাতে শেষ হৈ যাওক, এই উদ্দেশ্য আগত ৰাখি আমি আজি এই গণতান্ত্ৰিকভাৱে এজাহাৰ দাখিল কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমাৰ চৰকাৰৰ ফালৰ পৰা তেখেতলোকক
যি বিহিত ব্যৱস্থা দিব লাগে, ৰাজদোহৰ যি ব্যৱস্থা, সেই ৰাজদোহৰ ব্যৱস্থাৰে দণ্ডিত কৰি আমাৰ সুন্দৰ সমাজখনক যাতে সুন্দৰকৈ জীয়াই থকাৰ ক্ষেত্ৰত আমি সকলোৱে ভাতৃত্ববোধৰ এনাৰ্জিৰ যি সপোন ৰাখিছোঁ, সেই সপোন যাতে আমাৰ সকলোৰে মাজত বিৰাজমান হৈ থাকে। এই ক্ষেত্ৰত যাতে কোনেও আমাক দুনাই আকৌ যাতে কোনেও এনেকুৱা এটা পদাঘাত কৰিবলৈ আহিবলৈ সাহস যাতে নকৰে, সেই উদ্দেশ্যই আমাৰ আজি এজাহাৰ দিয়াৰ মূল উদ্দেশ্য। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।